নমস্কাৰ মই এপলিনা টাইমেটলৈ স্বাগতম জনাইছো সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে জুবিন গাৰ্গৰ সৈতে নিকৃষ্ট কাণ্ড সংঘটিত কৰা কংগ্ৰেছ কৰ্মী সাদুল্লাহ সিকদাৰৰ কৰ্মকাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষীয়ে নিখাৰ ভাগতে গ্ৰেপ্তাৰ কৰিছে সাদুল্লাহ সিকদাৰক কিন্তু সাদুল্লাহ সিকদাৰ কোন কেৱল মাত্ৰ কংগ্ৰেছ কৰ্মীয়ে নেকি সাদুল্লাহ সিকদাৰ নহয় সাদুল্লাহ সিকদাৰ হৈছে ৰকিবুল হুছেইনৰ খুবেই ঘনিষ্ঠ আৰু এইগৰাকী সাদুল্লাহ সিকদাৰ এতিয়া মুখা খুলিবলৈ সক্ষম হৈছে ৰাজ্যৰ মন্ত্ৰী পীযুষ হাজৰিকাই মুখা খুলি টুইট যোগে ইতিমধ্যে মুকলি কৰি দিছে এই কথা যে সাদুল্লাহ সিকদাৰ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হয় সাদুল্লাহ সিকদাৰ ৰকিবুল হুছেইনৰ নহয় কংগ্ৰেছৰ আটাইকেইগৰাকী সক্ৰিয় নেতাৰ ঘনিষ্ঠ হয় গতিকে সাদুল্লাহ সিকদাৰে কংগ্ৰেছৰ যি প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিসম্বাদ সেই প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিসম্বাদক লৈ যি ঘটনা সংঘটিত কৰিছে সমগ্ৰ ঘটনাই এতিয়া প্ৰমাণ কৰিছে যে কংগ্ৰেছ দলত অনুশাসনৰ অভাৱ আৰু কংগ্ৰেছ দলত অনুশাসনৰ অভাৱ হোৱাৰ বাবে আজিৰ দিনটোত এনে এটা নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে যিগৰাকী হিয়াৰ আমঠুক লৈ সমগ্ৰ অসমবাসী আজিৰ দিনটো পৰ্যন্ত কান্দি আছে সেইগৰাকী হিয়াৰ আমঠু জুবিন গাৰ্গৰ ফটোত প্ৰচণ্ড গুৰ খুদাইছে কিমান নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে এই কাণ্ডক লৈ এতিয়া প্ৰতিগৰাকী লোকে নিন্দা জনাইছে এয়া ভণ্ড কংগ্ৰেছী সাদুল্লাহ সিকদাৰ কাৰ আশীৰ্বাদ পুষ্ট যাৰ বাবে এনে ধৰণৰ নিকৃষ্ট কাণ্ড কৰিবলৈ সাহস পাইছে এফালে এই ঘটনাক কেন্দ্ৰ কৰি বিজেপিৰ নেতা তৰংগ গগৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কংগ্ৰেছে কেৱল জুবিন গাৰ্গৰ নাম লৈ ৰাজনীতি কৰি আহিছে আৰু কেৱল মাত্ৰ নিকৃষ্ট মানসিকতা লৈ কংগ্ৰেছে জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি আহিছে কিন্তু এনে কাম কেতিয়াও বিজেপিয়ে নকৰে আৰু বহুকেইটা মন্তব্য কৰিছে সাদুল্লাহ সিকদাৰ আৰু কংগ্ৰেছৰ সেই দুৰ্বল অনুশাসনক লৈ লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং জুবিন গাৰ্গৰ নাম লৈ কংগ্ৰেছৰ নিকৃষ্ট মানসিকতা জুবিন গাৰ্গক লৈ কংগ্ৰেছে সদায় ৰাজনীতি কৰি আহিছে আৰক্ষীৰ জালত পৰিছে সাদুল্লাহ সিকদাৰ উদণ্ড কংগ্ৰেছ কৰ্মী সাদুল্লাহ সিকদাৰে সংঘটিত কৰিলে নিকৃষ্ট কাণ্ড আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সাদুল্লাহ সিকদাৰক প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বাবে উত্তপ্ত বিজনী সমষ্টিৰ কংগ্ৰেছ কাৰ্যালয় কংগ্ৰেছ কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰিছিল কিন্তু ক্ষোভত গৈ নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিল গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিবলৈ গৈ সংঘটিত কৰিছিল নিকৃষ্ট কাণ্ড এই সাদুল্লাহ সিকদাৰৰ পৰিচয় সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই খুলিলে মুখা ৰকিবুল হুছেইনৰ অতিকৈ ঘনিষ্ঠ সাদুল্লাহ সিকদাৰ কেৱল ৰকিবুল হুছেইনৰে ঘনিষ্ঠ নহয় কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ ঘনিষ্ঠ সাদুল্লাহ সিকদাৰ গতিকে সাদুল্লাহ সিকদাৰৰ দৰে ভণ্ড কংগ্ৰেছ কৰ্মীৰ এই কৰ্মকাণ্ডক লৈ আচৰিত নহ'ব বুলিও তেওঁ মন্তব্য কৰিছে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কংগ্ৰেছে জুবিন গাৰ্গক ইছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি তেওঁ মন্তব্য কৰিছে বিজেপিৰ নেতায়ো সাদুল্লাহ সিকদাৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে বিজেপি নেতা তৰংগ গগৈও প্ৰকাশ কৰিছে ইতিমধ্যে প্ৰতিক্ৰিয়া আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে কালিৰ দিনটোত যি ঘটনা সংঘটিত হৈছে এতিয়াও যেহেতু সমগ্ৰ অসমীয়াই কান্দি আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি নোহোৱা হোৱা 6টা মাহ অতিক্ৰম কৰিলে কিন্তু আজিও জুবিন গাৰ্গে ন্যায় পোৱা নাই গতিকে এনে অৱস্থাত প্ৰতিগৰাকী লোকে অসমীয়াৰ চকুত এতিয়া চকুপানী দেখিবলৈ পোৱা গৈছে কিন্তু এনে সময়ত কংগ্ৰেছ কৰ্মীৰ এনে নিকৃষ্ট সংঘটিত কৰিছে আৰু প্ৰতিগৰাকী অসমীয়া আচলতে এই গুৰ নিজৰ বুকুত খুধোৱা গুৰ বুলি অনুভৱ কৰিবলৈ বাধ্য হৈছে ইমানেই এটা জঘন্য ইমানেই এটা নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে কিন্তু ইয়াৰ ভণ্ড কংগ্ৰেছীৰ এনে কাণ্ডক লৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে মুখা খুলি দিছে এইগৰাকী ভণ্ড কংগ্ৰেছীৰ যে এই কংগ্ৰেছী সাদুল্লাহ সিকদাৰ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হয় ৰকিবুল হুছেইনৰ ঘনিষ্ঠ এই সাদুল্লাহ সিকদাৰ পৰিয়ালো সাদুল্লাহ সিকদাৰ যিগৰাকী ভাতৃ আছে আবু সিকদাৰো ৰকিবুল হুছেইনৰ ঘনিষ্ঠ গতিকে ৰকিবুল হুছেইনৰ আশীৰ্বাদ পুষ্ট এই সকল কংগ্ৰেছীৰ পৰা ইয়াতকৈ একো ভাল আশা কৰিব নোৱাৰি এফালে সাদুল্লাহ সিকদাৰৰ যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ডই কংগ্ৰেছৰ দলীয় অনুশাসন কিমান দুৰ্বল সেই কথা প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হৈছে এফালে কংগ্ৰেছত যি প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিসম্বাদ সেয়া দেখিবলৈ পাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মিত্ৰতাক লৈ যি আচলতে বিক্ষোভ দেখিবলৈ পাইছে সেয়া সমগ্ৰ ৰাজ্যত এক প্ৰকাৰ কংগ্ৰেছৰ ভেটি লৰক থৰক হৈ পৰিছে কিন্তু তাৰ পিছতো কংগ্ৰেছ কৰ্মীয়ে কোনো ধৰণৰ অনুশাসন নামানে কংগ্ৰেছ কৰ্মীয়ে কোনো ধৰণৰ সংস্কাৰ অনুসৰণ নকৰে যাৰ বাবে আজিৰ দিনটোত এনে এটা নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে কংগ্ৰেছ কৰ্মীয়ে যি ঘটনাক লৈ প্ৰতিগৰাকী অসমীয়া এতিয়া লজ্জিত হৈছে এফালে এই ঘটনাক লৈ তৰংগ গগৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি নেতা তৰংগ গগৈয়ে কৈছে যে কংগ্ৰেছে যেহেতু কেৱল মাত্ৰ ৰাজনীতিৰ নামত জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি আহিছে আৰু এই জুবিন গাৰ্গৰ বিষয়টো কেৱল মাত্ৰ এটা ইস্যু হিচাপে লৈছে
কেৱল মাত্ৰ ইস্যু হিচাপে লৈছে কংগ্ৰেছ দলটোৱে। কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে কংগ্ৰেছে যি জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি আছে, এনে কাৰ্য অতিকৈ নিন্দনীয়। বিজেপিয়ে এনে কাম কেতিয়াও নকৰে বুলি মন্তব্য কৰিছে এতিয়া তৰংগ গগৈ। আৰু এই মুহূৰ্তত আমি বিজেপিৰ যুৱ নেতা তৰংগ গগৈৰ মন্তব্য আছে, মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰতিমূৰ্তিত সেইটোতো মই দেখা নাই, যদিও আপুনি কৈছে চাগে নিশ্চয় সঁচাই হ'ব পাৰে। কিন্তু মই সেইটো কাৰণত এটা কথা ক'ব বিচাৰোঁ যে কংগ্ৰেছ পাৰ্টিটোৱে সদায় জুবিন ডাঙৰীয়াৰ ৰাজনীতিয়ে কৰিছে। মানুহে নিৰ্বাচনৰ সময়ত এতিয়া মানুহে কয় যে বিজেপিয়ে তেখেতৰ নাম লোৱা নাই, বাট আমি তেখেতৰ আজি আনিব বিচাৰোঁ নামটো লোৱা নাই। তেখেতৰ যি কৰিবলগা কাম আছে আমাৰ চৰকাৰে কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সকলোৱে দেখিলোঁ তেখেতৰ প্ৰচেষ্টাত আমি ইমান নিয়াৰিকৈ গোটেই জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাধিৰ মৃত্যু হোৱাৰ পৰা সমাধি ক্ষেত্ৰলৈ যাত্ৰা পৰা লৈ নিয়াৰিকৈ অসম চৰকাৰৰ সহযোগিতা, অসম চৰকাৰৰ যে কৰণীয় কামখিনি, অসম চৰকাৰে যি আসামীক কৰায়ত্ব কৰা, জেলত ভৰাই ৰখা, আমাৰ ধৰক আমি কাম কৰি আছোঁ। বহুতে ন্যায়ৰ কথা কয়, ন্যায়টো ন্যায়ালয়ে দিব। আৰু আমাৰ ষ্ট্ৰং চাৰ্জশ্বিট আছে সেইকাৰণে কোনো বেইল পোৱা নাই, সকলো ন্যায়ালয়ত জেলত সোমাই আছে। ন্যায়ালয়ে তাৰ শুনানি চলি আছে, শুনানি দিব। শুনানিত যি ফেচলা দিয়ে আমিতো চাৰ্জশ্বিট মাদাৰে লগাইছোঁ। আমি আমাৰ কাম কৰিছোঁ, আমি কোনো জুবিন গাৰ্গ ডাঙৰীয়াক লৈ আমি ৰাজনীতি কৰা নাই। কিন্তু কংগ্ৰেছ পাৰ্টিটোৱে বাৰে বাৰে ৰাজনীতি কৰে, জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম লৈ আমাক টাৰ্গেট কৰে, আমি তেখেতৰ সমাধিস্থলীত গৈ পিনে পলিটিক্স কৰে। এনেকুৱা কংগ্ৰেছ নেতা আহে ৰৈ বিনানগৰ ৰৈ কেতেকী বুলি কয়, সেই ব্যক্তিয়ে সেই পিনে আমাৰ অসমৰ মানুহক জুবিন গাৰ্গৰ ওপৰত নীতি শিক্ষা দিয়ে। এই পাৰ্টিটোৱে ৰাজনীতি কৰিছে। আৰু চাগে সেই যুৱকজনে ক'ৰবাত নে ক'ৰবাত কি হ'ল ময়ো নাজানো, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া প্ৰতিমূৰ্তি ফটোত সেইটো এটা কোনো ভাবিবই নোৱাৰে এই সময়ত যে কোনোবাই কৰিব পাৰে। কিন্তু কংগ্ৰেছ পাৰ্টিৰ মানসিকতা এয়া, মই সেই ব্যক্তিজনৰ কথা নকওঁ, কিন্তু কংগ্ৰেছ পাৰ্টিৰ মানসিকতা যে কংগ্ৰেছ পাৰ্টিৰ ব্যক্তিসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম লৈ ইলেকশ্যন জিকিব বিচাৰে, জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম লৈ এই নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰে। কাৰণ এই মানুহ অসমৰ ৰাইজে গম পায় যে আমি কিমান জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি সন্মান আছে, কিমান শ্ৰদ্ধা আছে। জুবিন গাৰ্গ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক কিমান মৰম কৰিছে, ভাল পাইছিলে, নিজৰ ককাইদেউজনে ভাবিছিলে। আৰু তেখেতে সময়ে সময়ে আমাক সমালোচনা কৰে আৰু সময়ে সময়ে কিন্তু কৈও যে ভাৰতীয় জনতা পাৰ্টীয়ে ভাল কাম কৰিছে। তো জুবিন গাৰ্গ ডাঙৰীয়া চিধা চিধি কথা কোৱা মানুহ আছিলে, সেইকাৰণে জুবিন গাৰ্গে ৰাজনীতি কৰা নাছিলে কেতিয়াও। আৰু মই অনুৰোধ কৰোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক ৰাজনীতি কোনো কৰিব নালাগে। ৰাজনীতি কৰাৰ কাৰণেহে আজি এইবিলাক পৰিৱেশ হৈছে। সেইকাৰণে মই এইটোৱে যে এইটো কংগ্ৰেছ পাৰ্টীৰ চৰিত্ৰ।